হয় ভগৱানৰ ইচ্ছা ভগৱানে যি কৰে ভালৰ অৰ্থই কৰে বহুত মানসিক চেপাত আছিলোঁ কং বিজেপিৰ অত্যাচাৰত বিৰাট মানসিক অত্যাচাৰত আছিলোঁ মুক্ত মনেৰে যেতিয়া যুৱ মৰ্চাৰ দিনত একবেলা নাখায় লাল চাহ খাই বিস্কুট খায়ো যেতিয়া বিজেপি কৰিছিল যিটো সুখ আছিল চৰকাৰত অহাৰ পিছত কং বিজেপিৰ অত্যাচাৰত বিৰাট মানসিক কষ্টত আছিলোঁ যোনদিনাখনৰ পৰা তাৰ পৰা মুক্ত হৈছোঁ বিৰাট মনটো ভাল আৰু ৰাইজৰ যি সঁহাৰি অত্যন্ত সঁহাৰি আৰু মোক এনেকুৱা এটা দায়িত্ব দিলে যে মইতো বিজেপি এতিয়াও বিজেপি অন্তৰেৰে মৰা দিনলৈ বিজেপি মোক 126টা সমষ্টিৰ এটা এনেকুৱা সমষ্টি হ'ল য'ত দুজন কংগ্ৰেছ আমাৰ দিছপুৰ আৰু দুইজন কংগ্ৰেছক প্ৰতিহত কৰাৰ কাৰণে মোক ভগৱানে কৈছে যে তোৰ এইটো দায়িত্ব আছে বহুত কাম আছে দেশ আৰু জাতিৰ কাৰণে আৰু সেইকাৰণে আজি মোৰ মুক্ত মনেৰে আহিছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আশীৰ্বাদ যাতে ৰাইজেও কৰিছে দেখিছোঁ আজি মনোনয়ন পত্ৰ দিবলৈ মই মানে অলপমান এটা কথা কওঁ আজি যে মই মনে মনে আহিছোঁ বুজি পাইছে ক'ত বা কি কৰে ৰাস্তাত বা ক'ৰ পৰা কি কৰি উঠাই লৈ যায় কি কেছ দিয়ে ইয়াত আহিয়ে পাব নিদিব পাৰে মোৰ এইটো বিশ্বাসেই নাই তাৰমানে আমাৰ তেৰা বাপৰে ভাবুকিটো বহুত আহিছে সেইবিলাক ভাবুকি মই ভয়ো নকৰোঁ মই কেয়াৰে নকৰোঁ কিন্তু যদি কিবা কাৰণত ধৰি ইয়াত আহিব নোৱাৰা অৱস্থা কৰি থৈ দিয়ে আৰু 3টা বজাৰ পিছত মোক এৰি দিয়ে বুজা নাই তে সেনেকুৱা সেইটো যিহেতু তেওঁৰ এনেকুৱা তেৰা বেকা ৰাস্তা লৈয়ে সেইকাৰণে কৈছোঁ আজিৰ দিনটো অন্তত সেইকাৰণে মই মোৰ সমৰ্থকবিলাকক কৈছোঁ যে বেছি চিন্তা কৰিব নালাগে আমি হৈ হল্লা নকৰোঁ আৰু মই যাই অন্তত নমিনেশ্যনখন দি আহোঁ আৰু সেইকাৰণে আহিছোঁ নিশ্চিতভাৱে মই ইতিমধ্যে যিটো অকলে ঘোষণা কৰিছিলোঁ যে দল গঠন কৰিম সেই দলটোৰ নামো মই অকলে ভাবি থৈ দিছোঁ তৃণমূল বিজেপি আৰু অসমৰ যিমান মোৰলৈ এতিয়া ফোন আহিছে আজি নমিনেশ্যন দিয়াৰ পিছত দ্বিতীয় পৰ্যায়ৰ এই ন্যায় যুদ্ধৰ কাৰণে মই সদা প্ৰস্তুত হৈ আগবাঢ়ি যাম হাই ৰে কংগ্ৰেছে মোক চাৰ্টিফিকেট দিব কংগ্ৰেছে চাৰ্টিফিকেট দিব আপোনালোকে যাওক ৰাইজৰ চাৰ্টিফিকেট লওক তেওঁৰ বক্তব্যৰ ওপৰত গোটেই ছ'চিয়েল মিডিয়াত যাক ধুই দিয়া বুলি কয় এজন মুখ্যমন্ত্ৰীক ধুই দিছে ৰাইজে তাৰপিছত আৰু সেনেকুৱা ধৰণৰ কথা ক'ব নাপায় আমাৰ 35 বছৰৰ আৰু এটা মিছা তেওঁলোকে প্ৰপগণ্ডা এটা কৰি আছে মোৰ মানুহক লগাই দিছে মই বোলে 2016ত ৰিজইন কৰিছোঁ দলত তাৰ আগতে বোলে হিমন্ত বিশ্ব শৰ্মাৰ ৰিজইন কৰিছোঁ 2014ত তেতিয়াও মোতকৈ জুনিয়ৰ কং বিজেপিবিলাক 2013ত স্পষ্টভাৱে কৈছোঁ মোৰ এইবিলাক সৰু ষড়যন্ত্ৰ এইবাৰ কিবা দাগ লগা কথা নেকি কওকচোন আপোনালোকে বোলে নহয় ৰ'ব বোলে 1000 কোটি টকা মাৰি দিলোঁ 100 কোটি টকা মাৰি দিলোঁ ৰাইজৰ বোলে কিডনী বিক্ৰী কৰা মই বেপাৰত লাগিছোঁ সেনেকুৱা কথা কওঁ না কিবা ক'ৰ মই এজিপিত গৈছোঁ এজিপি কি এলায়েন্স দল নহয় নেকি এজিপি কি অসমৰ ৰাইজে জন্ম দিয়া দল নহয় জানো 2013ত গৈছিলোঁ 6 মাহত ঘূৰি আহিছোঁ 6 মাহৰ পিছত 6 মাহ মই ঘৰত বহি আছিলোঁ আকৌ মোক দলৰ পৰা মাতিছে 2014ত আপোনালোকে তথ্য আছে চাই ল'ব মই 2015ত অহা নাই আৰু সেইটো কথা ইমান মিছা মাতিব নালাগে আৰু এজন মোৰ বন্ধু কেইটামান বন্ধুৰূপী বিগণ ছ'চিয়েল মিডিয়াত খুব বক্তব্য দি আছে মই মোৰ নেতৃত্বক মোৰ মৰমৰ দিলীপ ভাইটিক এটাই কওঁ বোলে হেৰা বন্ধু এতিয়ালৈ বহুত একো নোকোৱাকৈ আছোঁ মোৰ মুখ নুখুলিবা মোৰ একোৱে তোমাৰ লগত তাত নাই এজিপি যোৱাটো পাপ হ'ব নোৱাৰে দল বাগৰা এজনক মুখ্যমন্ত্ৰী লৈ বাকীকেইজন দল বগৰাৰ তলত থাকি তুমি থাকিব পাৰা আমাৰ স্বাভিমান থকা মানুহ আমি থাকিব নোৱাৰোঁ আৰু বেছি যুঁজি নল'বা আমি যদি মুখ খোলোঁ তেতিয়াহ'লে তোমালোকৰ আৰু দিগদাৰ হ'ব